কিন্তু এইজন খেতিয়কে আসল খেতিয়ক এখেতে বৰ্তমান ভাল টকা ইনকাম কৰি আছে 1 বিঘা জিকা খেতি কৰিছে জিকা খেতি কৰিছো এতিয়ালৈকে আপুনি কিমান টকা পালে কক এতিয়ালৈকে মই প্ৰায় 1.5 লাখ টকা ঘটিলো হয় নেকি আৰু আছে এতিয়া বহুত থাৰ্ড পাৰসন আপুনি ককচোন আমি তো কৈ আছো ডিউকখন কিনিব বুলি আপুনি কক ডিউকখন পাৰিবনে নাই তেখেতে কিনিবলৈ পাৰিব কিয় নোৱাৰিব খাৰত গোবৰ খাৰত তেখেতে এই খেতি যি জিকা খেতি কৰিছে গতিকে উন্নত মানৰ জিকা গতিকে নিশ্চয় পাৰিব ইয়াত কোনো নিসন্দেহ নাই নমস্কাৰ বন্ধুসকল মই আছো আজি এডৰা জিকা খেতিত মোৰ গাঁৱৰে ওচৰৰ সুনমণি কটকীৰ দেখিবলৈ পাইছে মোৰ পাছফালে কেনেদৰে জিকা ছিঙি আছে তেখেতে জিকা খেতি কৰি তেখেতৰ পৰা সুধিবলৈ মই চেষ্টা কৰিম তেখেতক কিমান টকা অৰ্জন কৰিছে মিনিমাম 1 বিঘা তেখেতে জিকা খেতি কৰিছে হয় আপুনি জিকা খেতি 1 বিঘা কৰিছে নে কক হয় হয় 1 বিঘা জিকা খেতি কৰিছে জিকা খেতি কৰিছো এতিয়ালৈকে আপুনি কিমান টকা পালে কক এতিয়ালৈকে মই প্ৰায় 1.5 লাখ টকা ঘটিলো হয় নেকি আৰু আছে এতিয়া বহুত আছে ঠিক আছে মই শুনিবলৈ পাইছো আপুনি ডিউক বাইক এখন হেৰি জিকা বিক্ৰী কৰি কিনিম বুলি ভাবিছে হয় হয় বুক কৰিছো এই কিনৰ ভিতৰত আহি পাব ঠিক আছে মই আপোনালোকক বেক কেমেৰা কৰি গোটেই খেতিডৰা দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই লওক মই আপোনালোকক এই ভিডিঅ'টো দেখুৱাৰ এটাই উদ্দেশ্য বহুতো খেতিয়কে যাতে এই ভিডিঅ'টো চাই প্ৰেৰণা আৰু উৎসাহ পায় তাৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ লাগিছে তোক কব পৰা নাই এ মৰমত কি মাতিমে তোক ভাবি পোৱা নাই কি সাৰ প্ৰয়োগ কৰিছিলে কওকচোন অকণমান ৰাইজক সাৰ তেনেকে বৰ বেছি কৰা নাই মই কেঁচু সাৰ ব্যৱহাৰ কৰিছো বেছিকে কৈ থাকক কাম কৰি থাকক কৈ থাকক কৰিছো লগত ইউৰিয়া বেছি নহয় 10 কেজি মান কৰিছো অনলি তাৰপিছত আপোনাৰ পটাছ বৰাক্স এইবিলাক কৰিছো অৰ্গেনিক বেছি কৰিছো আৰু হয় নেকি হয় অৰ্গেনিক কৰিছে যদি দেখিবলৈ পাইছো কিমান জিকা বহুত জিকা লাগি আছে ইফালে বহুত জিকা মানে কেমেৰাত দেখিবলৈ ধৰা পৰা নাই তথাপি মই চেষ্টা কৰিম কেমেৰাত দেখুৱাবলৈ এই চাওক কিমান জিকা লাগি আছে চাওক অলপ জুম কৰি দেখুৱাব চেষ্টা কৰিম চাওক কিমান জিকা লাগি আছে ইফালে গৈ দেখুৱাম মই চাবলৈ পাৰিব গাইড গোটেইখন জিকা ভৰি আছে বৰ্তমান বজাৰত জিকাৰ মূল্য আপোনালোকে জানে 50-60 টকা পোৱা যায় তেখেতক 40 টকা কৰি ঘৰৰ পৰাই তেখেতৰ বেপাৰীয়ে লৈ যায় বাৰীখন দেখি অনুমান কৰিব পাৰিছো 1 বিঘা হয় হয়তো 1 বিঘাৰ বেছি হ'ব পাৰে এই চাওক লাগিছে তোক কব পৰা নাই এ মৰমত কি মাতিমে তোক ভাবি পোৱা নাই এদিন নি খাইছো বৰ মিঠা ভাল লাগে খাবলৈ বহুত মিঠা বজাৰৰ পৰা কিনি আনা বা দোকানৰ পৰা কিনি আনা জিকা টেঙা টেঙা লাগে বৰ ভাল লাগিলে জিকা খাই কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰিব আহক এই চাওক আপোনালোকে দেখা দেখি এয়া কি সাৰ দিছে চাওক এইটো সাৰ কেঁচু সাৰ গোবৰ সাৰ এইবিলাকৰ বাহিৰে বেলেগ সাৰ নাই ন হয় হয় বিলকুল অৰ্গেনিক টোটালি অৰ্গেনিক কোনোবাই নিব হ'লে ঘৰৰ পৰা কিমান টকাত পাব জিকা 40 টকাকে দিম মই 40 টকাকে পাই যাব 40 টকাকে দি আছো অলৰেডি বেছি নিলে অলপ 2-1 টকা কমাই দিব পাৰে অলৰেডি কিমান টকা পাই গ'লে 1.5 লাখ টকা হ'ল হয় নেকি পাবলৈ সক্ষম হ'লো মই বৰ্তমান তামোল কিমান আছে আপোনাৰ তামোল মোৰ এনে বৰ্তমান 1 বিঘাৰ বেছি আছো প্ৰতি বছৰে 1 লাখ টকা পাই 5 বিঘা আৰু উঠাই আছো চাব পাৰে আপুনি তামোল বাৰী দেখাই দিম অনুৰোধ কৰিছে কেমেৰামেনক এয়া দেখিবলৈ পাইছে এইবিলাক নতুনকৈ তামোল লগাই আছে আৰু তেখেতৰ সিফালে বহুত তামোল গছ আছে মই নিজে দেখিছোঁ আজি তামোল নেদেখুৱাও জিকা খেতি দেখিয়ে পাগল হৈ গৈছোঁ লাগিছে তোক কব পৰা নাই এ মৰমত কি মাতিমে তোক ভাবি পোৱা নাই কিমান থেপা থেপি লাগিছে চাই লওক এয়া ওচৰা ওচৰিকৈ কিমান জিকা লাগিছে চাওক
বনাই আছোঁ এইফালে বহুত কাষ্টমাৰ মই নিজে কাষ্টমাৰ আকৌ এটা কাষ্টমাৰ আহি গ'ল এই চাই লওক কাষ্টমাৰটো আপোনালোকে নিশ্চয় চিনি পাইছে এজন জনা শুনা মানুহ হয় আপুনি অনুমান কৰক তেখেতে 1.5 লাখ টকা পালে বুলি এইখিনি জেগাত এটা এখন ডিউক মানে এতিয়া কিনিব এটা তেখেতেও কিনিব আহিছে জিকা কিমান কেজি জিকা ল'ব আপুনি মই কালি নিলোঁ অলপ আজি 5 কেজিমান জিকা নিম খাবলৈ কেনেকুৱা লাগিলে খাবলৈ বহুত টেষ্টি ময়ো খাই বৰ ভাল পালোঁ আকৌ আহিছোঁ নিবলৈ একদম এৰিব পৰা নাই বিৰাট মিঠা বিৰাট মস্তি ভুল নিয়া নাছিলে ডিউক বাইক এখন কিনিব বোলে সোণমণিয়ে আপোনাৰ বিশ্বাস হয়নে এখন এইখিনি বিক্ৰী কৰি ডিউক বাইকখন কিনিব থাৰ্ড পাৰ্চন আপুনি কওকচোন আমিতো কৈ আছোঁ ডিউকখন কিনিব বুলি আপুনি কওক অঁ পাৰিবনে নাই তেখেতে কিনিবলৈ পাৰিব কিয় নোৱাৰিব অঁ এনেকুৱা এটা ভাল ছিজনত যিটো নেকি শাক পাচলি যিটো বৰ্তমানৰ যিটো চাহিদা বজাৰ এই যথেষ্ট চাহিদা আছে গতিকে সেই চাহিদাৰ প্ৰতি তেখেতে উপযুক্ত সময়ত যিহেতুকে এতিয়া আমাৰ বিশেষকৈ গাঁও অঞ্চলতে শাক পাচলি নাটনিৰ পৰিৱেশ সৃষ্টি হৈছে যিহেতুকে এই কৃত্ৰিম সাৰত গোবৰ সাৰত তেখেতে এই খেতি জিকা খেতি কৰিছে গতিকে উন্নতমানৰ জিকা গতিকে নিশ্চয় পাৰিব ইয়াত কোনো নিসন্দেহ নাই ঠিক আছে ধন্যবাদ তেখেতৰ তামোল খেতিও আছে লগাই আছে সিফালে মই নিজে বহুত ডাঙৰ তামোল বাৰী আছে সিফালেও লগাইছে তামোল সিফালেও বহুত তামোল আছে তেখেতৰ ইয়াৰ পৰা দেখা নাযায় ঘৰতো আছে বৰ্তমান তামোলত তেখেতে 1 লাখ টকা 1.5 লাখ টকা বছৰত ইনকাম কৰে সুপাৰ দিছিল নেকি সুপাৰ ইউৰিয়া দিছিলে নেকি হয় নেকি আচ্ছা 5 কেজিমান ইউৰিয়া দিছে বুলি কৈছিলে আৰু হেৰি পটাছ বৰাক্স কিমান পটাছ কিমান দিছিলে 5 কেজি পটাছ 5 কেজি দিছিলোঁ হয় নেকি এইটো হাল বাওঁতে মাটিখিনিত খিচি দিছিলে ন হয় তেতিয়া খিচি দিয়ে গুৰিয়ে দিয়া নাই ইয়াক ভাল জিকা লাগিছে কিন্তু তামাম জিকা লাগিছে বডি আছে বডি দেখাব পাৰি আহক বডি অলপ লগাইছোঁ বডি দেখাব পাৰি আপুনি বডি মই লাষ্টত দেখাম এতিয়ালৈকে 1 মাহ হৈ গ'ল ন বিক্ৰী কৰা 1.5 মাহ হৈ গ'ল এনেদৰে তেখেতৰ জিকা বিক্ৰী কৰা 1.5 মাহ হৈ গ'ল এবাৰ তেখেতে জিকা ছিঙিলে 60-70 কেজি জিকা ওলায় গতিকে তেখেতে এখন ডিউক বাইক কিনিব গতিকে এই ভিডিঅ'টো চাই যিসকল খেতিয়কে মন মাৰি নাযায় যাতে উৎসাহ উদ্দীপনা পায় প্ৰেৰণা পায় তাৰ কাৰণে ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ আপোনালোকে শুনিলে নিশ্চয় মই কোৱা নাই এজন উদীয়মান ব্যক্তিয়ে কৈছে নিশ্চয় পাৰিব এখন ডিউক বাইক কিনিবলৈ 1 বিঘা জিকা খেতি কৰি এখন বাইক কিনিব ইতিমধ্যে তেখেতৰ মুখৰে শুনিবলৈ পালে আপোনালোকে 1.5 লাখ টকা তেখেতে ইতিমধ্যে পালে আৰু মই দেখুৱাই দিছোঁ কেমেৰাত কিমান জিকা লাগিছে ঘনকৈ অকল জিকা খেতি নহয় বডি খেতিও কৰিছে তেখেতে বডি খেতি দেখুৱাবলৈ কাৰণেও মোক অনুৰোধ কৰিছে মই দেখুৱাম বডি ছিঙি আছে আজি কাষ্টমাৰ কেইটা ঘৰতে এইফালে জেৰিক লাগিব এইফালে মৃদুল আহিলে মই আহিলোঁ আৰু মনটো আহিব ন তাক লাগিব 2 কেজি এই বডি দেখুৱাব কৈছিলে দেখুৱাই আছোঁ বাৰিষা বডি কি আৰু খৰালি দিনত বডিৰ দাম নাই এতিয়া বডিৰ দাম আছে 80 টকা কেজি এতিয়া এই বডি খেতি 80 টকা ন হয় মাৰ্কেট আছে আৰু ন হয় মাৰ্কেট আছে মাৰ্কেট থকা খেতি হ'ব যিকেইটা আগলৈ লৈ ল'ম বল 2 কেজি ল'বি যিকেইটা আগলৈ আৰু কি যিকেইটা আগলৈ 2 কেজি লৈ ল খাব ভাল ভুল নলওঁ হয় নেকি আজি ভুল খেতি নেদেখুৱাওঁ মই বেলেগ এদিন আপোনালোকক পৰৱৰ্তী সময়ত ভুল খেতি দেখুৱাম বৰ্তমান সময়ত আপোনালোকে জানে অসমত নিবনুৱা সমস্যা এটা জ্বলন্ত সমস্যা সকলো ল'ৰা ছোৱালীয়ে যাতে চাকৰি আশা নকৰি চাকৰি অভিমুখী নহয় নিজে স্বাৱলম্বী হ'ব পৰাকৈ খেতি কৰিব পাৰে খেতি কৰিলেও যে যথেষ্টখিনি টকা ইনকাম কৰিব পৰা যায় তাৰে এটা জ্বলন্ত উদাহৰণ সেয়ে মই এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিলোঁ আপোনালোকৰ উৎসাহ উদ্দীপনা যাতে বাঢ়ি যায় যেতিয়া আমি সোণমণিৰ বাৰীত জিকা ছিঙিবলৈ গৈছিলোঁ
শেষৰটো আগত আগৰটো শেষত এনেদৰে দেখুৱাইছোঁ আপোনালোকে চাই থাককচোন সোণমণিৰ বাৰীত গৈ আছোঁ আজি জিকা ছিঙিবলৈ এই সোণমণিৰ খেতি চাই ল'ব ৰাইজ ধান খেতি দিয়ক তেখেতে বৰ্তমান ভাল টকা ইনকাম কৰি আছে ইতিমধ্যে তেখেতে 1 লাখ 1.5 লাখ টকা পালে আৰু এখন ডিউক বাইক আপোনালোকে জানেই দিয়ে এখন ডিউক বাইকৰ দাম 3 লাখৰ পৰা 5 লাখ টকা তেখেতে বাইকখন অৰ্ডাৰ কৰিলে ন বুক কৰি দিলে জিকা খেতি কৰি তেখেতে বাইক কিনিব অলৰেডি তেখেতৰ এখন বাইক আছে 70,000 টকাত বিক্ৰী কৰিব সেইখন হয় ছুপাৰ স্প্লেণ্ডাৰ আপোনালোকে যদি ল'ব পাৰিব সেইটো বেয়া আছিলে জিকাটো পেলাই দিলে এই চাওক কিমান জিকা লাগিছে চাওক আপোনালোকে নিজে ভাবি চাওক জিকাৰ দাম কিমান বৰ্তমান খাবলৈ কি মজা মই নিজে কিনিব আহিছোঁ আজি 2 কেজিমান কিনি লৈ যাম মোৰ কাৰণে ছিঙি আছে আৰু আগতে মই এদিন নি খাইছোঁ বৰ মিঠা ভাল লাগে খাবলৈ বহুত মিঠা সো গাইজ আজি ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো ক্লিক কৰিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আজিলৈ আহোঁ বাই বাই ইমান মৰম লাগিছে